নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি মুকলি হোৱা ভেকেন্সিখিনি মই ডিটেইলছখিনি দেখুৱাই যাম চাব আজি প্ৰথমটো ভেকেন্সি এজেন্সি ৰিক্ৰুটমেন্ট এজেন্সিৰ পৰা ভেকেন্সি হয় পোষ্ট সাফাই কৰ্মচাৰী কোৱালিফিকেশন 10-12 পাস কৰা হলে এপ্লাই কৰিব পাৰে শুড হেভ ভ্যালিড ড্ৰাইভিং লাইসেন্স নিজৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব স্যালাৰি 10,000 পাৰ মান্থ দিয়া হ'ব যদি এপ্লাই কৰিব বিচাৰে কোনোবাই মেইলটোত বায়োডাটা পঠিয়াব পিছৰ ভেকেন্সিটো এটা হেলথ কেয়াৰ প্ৰাইভেট লিমিটেড কোম্পানী নে কি হয় তাৰ অফিচৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব ইন এনি ফিল্ড তাৰ লগতে মিনিমাম 1 বছৰৰ এক্সপেৰিয়েন্স লাগিব ফ্ৰন্ট অফিস বা কাস্টমাৰ সাৰ্ভিস ৰোলত কাম কৰা কমিউনিকেশন স্কিল ভাল হ'ব লাগিব ইন্টাৰপাৰ্সনেল স্কিল ষ্ট্ৰং অৰ্গানাইজেশনাল এণ্ড টাইম মেনেজমেন্ট স্কিল proficient in computer skill computer জানিব লাগিব মাইক্ৰোসফট অফিস এমএস অফিসৰ কামখিনি জানিব লাগিব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো এক্সিস বেংকৰ পৰা আহিছে ব্ৰাঞ্চ ৰিলেশনশিপ অফিচাৰৰ ভেকেন্সি লোকেশন জোৰহাট আৰু সোনাইৰ কাৰণে হয় এক্সপেৰিয়েন্স মিনিমাম 2 বছৰৰ হ'ব লাগিব বেংকিং অৰ ফাইনান্স সেক্টৰত কাম কৰা যদি আপোনালোকৰ মাস্টাৰ্স কৰা আছে পোষ্ট গ্ৰেজুৱেচন কৰা আছে তেতিয়াহলে হেই সকল যদি এক্সপেৰিয়েন্স নাই ও তেওঁলোকৰ ফ্ৰেছাৰ হয় এপ্লাই কৰিব পাৰে কিন্তু ডিগ্ৰী পাস কৰা সকলে এপ্লাই কৰিলে হয়তো শৰ্ট লিষ্ট নকৰিব ইন্টাৰভিউ কাৰণে যদি ফ্ৰেছাৰ হয় ইয়াতে কেৱল মাস্টাৰ্স কৰা সকলৰ কাৰণে ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি ডিপেন্ড অন কাৰেন্ট স্যালাৰি বুলি দিয়া আছে এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো গ্লোবাল স্পিৰিট এটো এলকহল কোম্পানী আৰু এলকহল আৰু সিগাৰ কোম্পানী হয় এটা সেলস এক্সিকিউটিভৰ পোষ্ট আহিছে দুটা পোষ্ট আছে FMCG সেক্টৰত এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন হ'ব ইয়াৰে গুৱাহাটী এপ্লাই কৰিলে ইয়াতে কি ৰেসপন্সিবিলিটিজ খিনি এবাৰ পঢ়ি যাব ভিডিঅটো পজ কৰি লৈ কিনে কি ৰেসপন্সিবিলিটিজ খিনি পঢ়ি যাব মই ৰিকোয়াৰমেন্ট খিনি কৈ দিছো proven experience in FMCG সেলছত কাম কৰা এক্সপেৰিয়েন্স লাগিব আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব প্ৰেজেন্টেশন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল লাগিব এনালাইটিক্যাল মাইন্ডসেট হ'ব লাগিব সেইখিনি পঢ়ি যাব মই ইমানবিলাক পঢ়ি নিদো আৰু ডিগ্ৰী পাস কৰা হ'ব লাগিব ইয়াতে কোৱালিফিকেশনটো মই কৈ দিও গ্ৰেজুৱেট ডিগ্ৰী ইন হস্পিটালিটি অৰ ৰিলেটেড ফিল্ড ইজ প্ৰিফাৰ্ড যদি হস্পিটালিটি ব্যাকগ্ৰাউণ্ডৰ হয় প্ৰিফাৰেন্স দিব আৰু তেওঁলোকে কম্প্ৰিহেনসিভ স্যালাৰি আৰু বেনিফিট পেকেজ এটা অফাৰ কৰি আছে অপৰচুনিটি টু ৱৰ্ক উইথ এ প্ৰিমিয়াম লাক্সাৰি ব্ৰেণ্ড প্ৰফেশনেল ডেভেলপমেন্ট এণ্ড গ্ৰোথ অপৰচুনিটিজ এইখিনি তেওঁলোকৰ অফাৰ ইন্টাৰেষ্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো কিশলে ফুড প্ৰাইভেট লিমিটেডৰ পৰা আহিছে বিলিং এছিষ্টেণ্টৰ ভেকেন্সি ইয়াত এক্সপেৰিয়েন্স হ'ব লাগিব ইনভয়েস প্ৰসেসিং ষ্টক হেন্ডলিং ই-ৱে বিল এক্সপানশন ৱেল ভাৰ্সড ইন এক্সেল ডেইলি ৰিপৰ্ট কৰিব লাগিব এক্সেলত আৰু লগতে বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হলে বা মাস্টাৰ্স কৰা হলে এপ্লাই কৰিব পাৰে যিকোনো ফিল্ডত এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড বুলি দিয়া আছে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতে ফ্ৰেছাৰ্স ওয়েলকাম বুলি দিয়া আছে যদি কোনোবা ফ্ৰেছাৰ আছে এপ্লাই কৰিব পাৰে ট্ৰেইনিং তেওঁলোকে কোম্পানীৰ পৰা দিয়া হ'ব ট্ৰেইনিং উইল বি প্ৰভাইডেড বুলি দিয়া আছে এটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 6 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো ডিপাৰ্টমেন্ট মেনেজাৰৰ ভেকেন্সি হয় লোকেশন হ'ব এনি লোকেশন ইন নৰ্থ ইষ্ট এক্সপেৰিয়েন্স মিনিমাম 6 মাহৰ হ'ব লাগিব ৰিটেল ডিপাৰ্টমেন্টত কাম কৰা কোৱালিফিকেশন ডিগ্ৰী পাস হ'ব লাগিব মিনিমাম আৰু আপোনালোকৰ ইয়াতে ষ্ট্ৰং লিডাৰশিপ আৰু কমিউনিকেশন স্কিল হ'ব লাগিব ওপৰ দুটা মই ক'লোৱে ইয়াতে মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব তাৰ লগতে ষ্ট্ৰং লিডাৰশিপ কোৱালিটি হ'ব লাগিব আৰু এবিলিটি টু মাল্টিটাস্ক এণ্ড ৱৰ্ক ইন এ ফাষ্ট পেস্ড এনভাইৰনমেন্ট willingness to relocate with northeast as per vacancies relocate হ'ব লাগিব নিজৰ ডিস্ট্ৰিক্টৰ বা বেলেগ ডিস্ট্ৰিক্টত যাব লাগিব competitive salary আৰু incentive থাকিব লগতে career growth opportunities within the organization interest হলে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো শ্বেডোফেক্স কুৰিয়াৰ কোম্পানীৰ পৰা অহা ভেকেন্সি হয় পোষ্ট আহিছে হাব ইনচাৰ্জ লোকেশন হ'ব পাথাৰকান্দি আসাম কি ৰেসপন্সিবিলিটিজ খিনি পঢ়ি ল'ব এবাৰ মই কোৱালিফিকেশনটো কৈ দিছো গ্ৰেজুৱেচন এণ্ড এবভ বুলি দিয়া আছে মিনিমাম ডিগ্ৰী পাস হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব লজিষ্টিকত কাম কৰা ইন্টাৰেষ্টেড হলে ইয়াতে বায়োডাটা পঠিয়াই দিব এইটো মেইল হয় মেইলত বায়োডাটা পঠিয়াব আৰু ইম্পৰ্টেন্ট নোট খিনি চাই লওক সাবলাইন মাষ্ট বি হাব ইনচাৰ্জ এণ্ড লোকেশন মেইল কৰোঁতে যেটো সাবজেক্ট লাইন হয় তাত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ হাব ইনচাৰ্জ আৰু লগতে লোকেশনটো লিখি দিব আৰু ইমিডিয়েট জয়নাৰ হ'ব লাগিব আৰু ডাইভাৰ্সিটি সিভি অনলি সিভিখন ভালকে বনাই ল'ব
only local candidates preference বুলি দিয়া আছে যদি local candidate apply কৰে তেতিয়াহলে preference দিব কিন্তু বাহিৰা যিখিনি candidate তেওঁলোকে apply কৰিব পাৰে last date হ'ব ইয়াৰে 6 February আপোনালোকে CV খন যদি আপডেট হৈ থকা নাই আৰু আপডেট কৰিব পৰা একো আপোনালোকৰ সুবিধা নাই তেতিয়াহলে মোক মেছেজ কৰি দিব এটা সেই ডেসক্ৰিপচনত এটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটোত মেছেজ কৰিব WhatsApp মই CV খন আপডেট কৰি কিনে দি দিম পিছৰ ভেকেন্সিটো আন একাডেমিৰ পৰা আহিছে আন একাডেমি সেন্টাৰ গুৱাহাটী পোষ্ট আহিছে টেলিকলাৰ কাম একাডেমিক কাউন্সিলৰ 2 বছৰৰ এক্সপেৰিয়েন্স হ'ব লাগিব সিমিলাৰ ৰোলত কাম কৰা আৰু ষ্ট্ৰং কমিউনিকেশন এণ্ড কাউন্সেলিং স্কিল কোৱালিফিকেশন ইয়াতে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে স্যালাৰি আপ টু 16000 পাৰ মান্থ কোনোবা ইন্টাৰেস্টেড হলে মোবাইল নম্বৰটো কন্টাক্ট কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 4 ফেব্ৰুৱাৰী পিছৰ পোষ্টটো চন্দ্ৰপুৰৰ পৰা আহিছে ইয়াতে ফাইনান্স এক্সিকিউটিভৰ পোষ্ট হয় এক্সপেৰিয়েন্স থকা হ'ব লাগিব ফাইনান্স আৰু লিগেল মেটাৰত কোৱালিফিকেশন MBA কৰা হয় MBA কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ মেইল দিয়া আছে এপ্লাই যদি কোনোবা কৰিব বিচাৰে কৰি ল'ব লাষ্ট ডেট ইয়াৰে 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো কামৰূপ কলেজ অফ ভোকেশনাল ট্ৰেইনিং এটো গুৱাহাটীৰ পৰা আহিছে ভেকেন্সিটো গুৱাহাটী ক্লাবত আছে এই কামৰূপ কলেজ অফ ভোকেশনাল ট্ৰেইনিং সেন্টাৰ যেটো এটো গুৱাহাটী ক্লাবত আছে পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টিৰ এক্সপাৰ্ট হ'ব লাগিব বেসিক DTP টেলি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এখিনি জানিব লাগিব ইন্টাৰেস্টেড হলে ইয়াতে মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 5 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো হৰাইজন এটো এটা প্ৰাইভেট লিমিটেড কোম্পানী হয় বৰাগাঁও গুৱাহাটীৰ ইয়াত পোষ্ট আহিছে সেলস এক্সিকিউটিভ একাউন্টেন্ট ফিমেল ফ্লোৰ সুপাৰভাইজাৰ টেকনিশিয়ান এসিস্ট্যান্ট টেকনিশিয়ান ITI ইলেক্ট্ৰিশিয়ান আৰু সাৰ্ভিস এডভাইজাৰ ইয়াতে একাউন্টেন্টৰ বাহিৰে বাকি কিটা পোষ্ট মেল এপ্লাই কৰিব পাৰে লৰা এপ্লাই কৰিব পাৰিব লৰা ছোৱালী দুটাই আৰু একাউন্টেন্টৰ কাৰণে অনলি ফিমেল এপ্লাই কৰিব আৰু ইয়াতে গুটি কিটা পোষ্টত আপোনালোকৰ সেলস এক্সিকিউটিভৰ কাৰণে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব আৰু একাউন্টেন্টৰ কাৰণে BCom পাস আৰু ফ্লোৰ সুপাৰভাইজাৰ ডিগ্ৰী পাস হ'ব লাগিব আৰু ITI ৰ কাৰণে ITI আৰু সাৰ্ভিস এডভাইজাৰৰ কাৰণে ITI কৰা হ'ব লাগিব মেইল আৰু কন্টাক্ট নম্বৰ দি আছে এপ্লাই কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 4 ফেব্ৰুৱাৰী এখিনি আছে ভেকেন্সি ডিটেইলছ গুটিখিনি দিলো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ জব